শ্ৰদ্ধাভাজন অসমবাসী ৰাইজ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত স্বাস্থ্যৱান সমাজ স্বাস্থ্যৱান অসম এই সংকল্পটো বাস্তৱ ৰূপ দিয়াৰ বাবে আহা 18 ছেপ্টেম্বৰ 2025 তাৰিখৰ পৰা অসমৰ 126টা বিধানসভা সমষ্টিত অসমৰ সৰ্ববৃহৎ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ আয়োজন কৰা হ'ব। এই শিবিৰত 18 বছৰ বয়সলৈ প্ৰত্যেকটো শিশু আৰু কিশোৰক বিভিন্ন ধৰণৰ ৰোগ যেনে হৃদযন্ত্ৰ স্নায়ুতন্ত্ৰ আৰু বিভিন্ন ৰোগৰ বাবে পৰীক্ষা কৰা হ'ব। প্ৰতিটো বিধানসভা সমষ্টিত স্বাস্থ্য শিবিৰত যিখিনি ৰোগী আমি পৰীক্ষণৰ সময়ত চিনাক্তকৰণ কৰিম তেখেতসকলক উন্নত চিকিৎসাৰ বাবে বিভিন্ন মেডিকেল কলেজ আৰু প্ৰয়োজন সাপেক্ষে তেখেতসকলক উন্নত চিকিৎসাৰ বাবে আৰু অধিক উন্নত মানদণ্ডৰ চিকিৎসালয়ত চিকিৎসা কৰা হ'ব আৰু এই সমূহ চিকিৎসা চৰকাৰী আঁচনিৰ অধীনত হ'ব। সেয়েহে সকলো অভিভাৱক শিক্ষক শিক্ষয়িত্ৰী তথা সচেতন ৰাইজক মই আহ্বান জনাইছোঁ যে এই শিবিৰত আপোনালোকৰ বিদ্যালয় বা অঞ্চলটোৰ কিশোৰ বা শিশুক লৈ আহি স্বাস্থ্য পৰীক্ষা কৰি গোটেই সমাজক এক স্বাস্থ্যৱান কৰাৰ সংকল্পত যোগদান কৰক।